আজি আমাৰ ৰিভান্সে চুলি কাটিছে দেই প্ৰথম এইফালে চাওকচোন মানে চুলিখিনি যথেষ্ট দীঘল হৈ আছিলে সেইকাৰণে ভাবিলোঁ কটুৱাই দিওঁ বুলি কাৰণ এতিয়া গৰমত বহুত মানে প্ৰব্লেম হৈ যায় চকুলেও আহি আছিলে চুলিবিলাক আৰু চুলি বহুত পাতল হৈ গ'ল সৰি গ'ল অকণমান ছুটি কৰি দিব সেইকাৰণে দিছোঁ এইফালে চাওক সি অকণমান কান্দিছিলে এয়া আৰু সেইকাৰণে বিহু লগাই দিয়াত মনে মনে থাকিলে আৰু এইটো আমাৰ ৰিভান্স চুলি কাটিলে হয়নে ধুনীয়াকৈ চুলি কাটি গা ধুই এতিয়া আজৰি হয়নে আজি একচুৱেলি কি হ'ল আমাৰ ৰিভান্সৰ মানে অন্নপ্ৰসন্নৰ নিয়মটো কৰা হৈছে 6 মাহত কৰা হৈছে একচুৱেলি কিছুমানে কয় বিজুৰীয়া মাহত কৰে কিছুমানে ল'ৰা 6 মাহ মানে জুৰীয়া মাহত কৰে তেনেকৈ কয় কিন্তু শেষত সকলোকে সোধা পোছা কৰি গম পালোঁ যে জুৰীয়া মাহতে কৰে সেইকাৰণে 6 মাহতেই নিয়মটো কৰিব লোৱা হ'ল আৰু আজি নিয়মটো কৰা হ'ব সেইটো কাৰণে চুলি কটুৱাই দিলোঁ আজি প্ৰথম চুলি কটা হৈছে ৰিভান্সৰ এইটো আৰু বাকী নিয়মৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে দেখাই থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টো বাই বাই লগ পাই আছোঁ পাছত কৈ দিয়া ৰিভান্স হাঁহি দিয়া এই হাঁহি দিয়া আৰু এইফালে চাওকচোন ৰিভান্সক খুৱাবৰ কাৰণে আইটেমবিলাক এয়া সজাই লোৱা হৈছে আৰু ডেকৰেশ্যনটো কেনেকুৱা লাগিছে জনাব ভণ্টিয়ে কৰিছিলে ডেকৰেশ্যনটো আৰু যিহেতু 12টাৰ আগত খুৱাব লাগে সেইকাৰণে খুব লৰালৰি হৈছে আৰু আমাৰ আইটেমবিলাক বনাই মেলি ৰেডি কৰোঁতেও বহুত টাইম লাগি গ'ল আৰু ৰাতিপুৱাতে নামঘৰত বাৰু পায়স দিয়া হ'ল তথাপিতো 12টাৰ আগত খুৱাব লাগিব আৰু 12টালৈ বেছি সময় নাই গতিকে বিৰাটেই লৰালৰি হৈছে আৰু ঘৰতে নিয়মটো কৰা হৈছে বিশেষভাৱে মানুহ মতা নাই কেইজনমান মানুহ মতা হৈছে আৰু তেওঁলোক অহাও দেৰি হ'ব সেইকাৰণে ঘৰতে সোনকালে নিয়মটো কৰোৱাই দিওঁ আৰু মোমাইকো আহি যিহেতু পালেহি খুৱাই লওক হাত পবিত্ৰ হাতটো ধুবলৈ কি কৰি আছে ভাই দেখ বাবু ইয়াত পই দিউৰা এই শেখৰ বস পকাকে দিও
কোনটো আঙুলিয়ে দিম বাৰু অকমিনা আগৈ দিয়া মনে খাইছে এতিয়া অকমিনে দি দিয়ে মই উঠি দিওঁ দেই হ'ব অকমিনে হেৰি কৰি দে চাইছে বামে কি কৰিছে বুলিব না আঙুলি কৃষ্ণ প্ৰভু ভৰিত লাগি আছে লাগিব ইয়াৰ পিছত ককায়েকে দি দিব ৰিয়ানছে খোৱাবা নে খাবা যোৱা অকমান অকমান তেনেকে দি দিয়া যোৱা আইনে দিব জানিব জানো যোৱা আইনেও যোৱা এনে চামুচখন জিভাত লগাই দিলে হ'ল দাদাই দিওঁতে খাইছে দেইছে মুখখন হেৰি দিয়া তলটো মুচি দিয়া আইনেও অকমান দি দিয়া যোৱা তেনেকে দিবা নি নিদিয়া দিয়া অকমান দি দিয়া তুমি অকমান দিলা দি দিয়া বোলো হৈ যাব এতিয়া মই আঙুলিটো খাই দিম দিয়া যাওক মা যাম মা এইপিনে কৰিলো তাই এনেকুৱা হেৰি এখন লগাই নালাগে দিয়া হ'লেই এইফালে এয়া এনাইক দেই এনাইক আৰু মাহীয়েক যোৱাকালি আহিলে বাৰু আকৌ হেৰি এইফালে এয়া মাহীয়েক হয় দেই প্ৰথম বাপেকৰ জেপত দি ল'ব লাগে তাৰপিছত যায় বাপেকটো গৰম হৈ থাকিব লাগে এইফালে আৰু কি দিওঁ নো পায়সকে অকমান দি দিওঁ এয়া আমাৰ পায়েলৰ ফ্ৰেণ্ড হয় দেই ৰিম্পী এয়া আমাৰ ঘৰৰ নবৌয়ে হৈছে দেই এয়া কোন হ'ব এতিয়া বৰমাক বৰমাই খুৱাই দিছে ন মুখখন মেলি ইয়াৰ পাছত ৰিয়ানক খুৱাব লাগিব এতিয়া এয়া আকৌ আমাৰ ওচৰৰে বৌ হয় দেই এয়াও ওচৰৰে বৌ হয় দেই আৰু এয়াতো চিনি পাইছে নহয় জানো মানে একদম শেষত খুৱাইছে আৰু দেই আমাৰ পুনমে হৈ যাব মানি কোনে খাব আমাৰ ৰিভানছে খাব
মানে ৰিভাঞ্চে খাব হয়নে অন্ন মুখত দিয়া নিয়ম শেষ হ'ল আৰু দেই সকলোৱে অকণ অকণ খোৱালে আৰু এতিয়া এয়া ৰিভাঞ্চক মানে পানী খুৱাই দিছোঁ আৰু ইমান ধুনীয়াকৈ পানী খাইছে সি খুব ভাল পাইছে সি এইফালে চাওকচোন পানী কোনে খালে ৰিভাঞ্চে হয়নে এইফালে আমাৰ ৰান্ধনীয়ে এয়া বনাই আছে ছাগলী এয়া বৰুৱানগৰ ৰান্ধনী মাহীয়ে কয় এয়া আৰু এইফালে চিকেন ফ্ৰাই এইফালে মাংস বনি আছে দেই চিকেন গ্ৰেভি এয়া চাওক জুইত বনোৱা সমান টেষ্ট একোৱে নাই এইফালে চাওক মজা ভাত খাবলৈ বহিছোঁ আৰু দেই এয়া আমাৰ গ্ৰুপটো আগতে মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ কৰিবলৈ নহ'লেই তাকে আমি খাওঁতে অকণমান ক্লিপ এয়া ধৰি ৰাখিছোঁ আৰু এইফালে আমাৰ জোঁৱাই কেনেকুৱা হৈছে বঢ়িয়া মাংসটো ধুনীয়া হৈছে কিন্তু অঁ আৰু তুমিতো নোখোৱাই আৰু মই নাখাওঁ কিন্তু মাংসটো খাইছোঁ ধুনীয়া হৈছে মাংসটো এইফালে এয়া ৰান্ধনী এয়া আৰু বহুত টেষ্টি বনাইছে দেই ভণ্টিয়ে ছাগলীটো বিশেষকৈ বহুত টেষ্টি হৈছে খাই মেলি লওঁ তাৰপৰা লগ পাই আছোঁ দেই সকলোৱে খাই বৈ আজৰি দেই প্ৰায় 30-35জনমান মানুহ হৈছিলে কিন্তু সকলোৰে ভিডিঅ'বিলাক উঠাব নহ'ল আৰু এতিয়া আকৌ এইফালে কেক কটাত ব্যস্ত মানে আমাৰ ভণ্টি ল'ৰা আয়ানৰ সেইদিনাই বাৰ্থডে আছিলে গতিকে কেক এটা ময়ে গিফ্ট কৰিলোঁ আৰু এয়া দেখা পাইছে আৰু কেক কাটি আছে এইটো হৈছে আমাৰ আয়ান আৰু এইফালে ৰাতিলৈ ডান্স মানে আমাৰ ঘৰত থকা এয়া জিতুকাই ফূৰ্তিতে ডান্স কৰিছে আৰু এয়া আৰু ধুনীয়া ডান্স কৰিছে এইফালে চাওকচোন আৰু আজি ভিডিঅ'টো সেয়াই আছিলে চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই